মহিলা টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু লৈ আহিছো আজিৰ দিনটোৰ পুৱাৰ প্ৰথমটো খবৰ এটা ভাল খবৰ ৰাজ্যৰ মহিলাসকলৰ বাবে যিসমূহ পৰিয়ালত ৰেচন কাৰ্ড লাভ কৰিছে তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে কেৱল অকল বিনামূলীয়া চাউলে নাপায় তেওঁলোকে প্ৰতি মাহে লাভ কৰিব চৰকাৰী ধন কি ধৰণে লাভ কৰিব আমি জনাইছো টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক এই খবৰ ৰেচন কাৰ্ড এতিয়া মূল্যৱান সম্পত্তি হিচাপে পৰিগণিত হৈছে কিয়নো ৰেচন কাৰ্ডৰ জৰিয়তে চৰকাৰ সকলো সা সুবিধা লাভ কৰিবলৈ সক্ষম হয় ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ ৰাজ্যৰ মহিলাসকলক স্বনিৰ্ভৰশীল কৰি তুলিবলৈ ৰাজ্য চৰকাৰৰ এটা বিশেষ ব্যৱস্থা এতিয়াৰে পৰা ৰেচনৰ লগতে লাভ কৰিব চৰকাৰী ধন 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন নিৰ্দিষ্ট এই দিন কেইটা আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব আকৌ 10 তাৰিখতে মহিলাসকলৰ একাউণ্টত সোমাব 1250 টকাকৈ অৰ্থাৎ ৰেচন আৰু টকা একেলগে লাভ কৰিব মহিলাসকলে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মহিলাই লাভ কৰিব চৰকাৰী ধন ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ মহিলাসকলক হকাহ দিয়াৰ বাবে চৰকাৰৰ বৃহৎ পদক্ষেপ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ ব্যৱস্থা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে চাউল টকাৰ উপৰিও দৰিদ্ৰ পৰিয়ালে এতিয়া লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা ধন নতুনকৈ ৰেচন কাৰ্ড পোৱা দৰিদ্ৰ হিতাধিকাৰীসকলে লাভ কৰিব চৰকাৰী ঘৰ উজালা আঁচনিৰ সুবিধা আয়ুষ্মান কাৰ্ডৰ সুবিধা ইতিমধ্যে 31 ডিচেম্বৰৰ ভিতৰত 60,000 পৰিয়ালে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ নতুনকৈ 7 লাখ লোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী ঘৰ ৰাজ্যৰ 7 লাখ লোকৰ হয়তো সেই তালিকাত থাকিব পাৰে আপোনাৰো নাম মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই সমূহ ঘৰ মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত 7 লাখ লোকক ঘৰ দিবলৈ এতিয়া সাজু হৈছে শীঘ্ৰেই সাজু কৰক আপোনাৰ নথিপত্ৰ পৰীক্ষা কৰক তালিকাত আপোনাৰ নাম আছে নে নাই ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আমি পুনৰ লৈ আহিছো এটা ডাঙৰ খবৰ যেটো প্ৰতিগৰাকী মহিলাৰ বাবে ভাল খবৰ ইতিমধ্যে ৰাজ্যৰ লাখ লাখ পৰিয়ালত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হৈছিল ৰেচন কাৰ্ড এতিয়াৰে পৰা এই ৰেচন কাৰ্ডসমূহ খুবেই মূল্যৱান সম্পত্তি হিচাপে পৰিগণিত হৈছে কিয়নো এতিয়াৰে পৰা ৰেচন কাৰ্ডসমূহ মানে আপুনি কেৱল বিনামূলীয়া চাউল লাভ নকৰে ৰেচন কাৰ্ড থাকিলে আপুনি সকলো সুবিধা পাব অৰুণোদয় সুবিধা পাব আপুনি লাভ কৰিব আয়ুষ্মান কাৰ্ডৰ 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব আকৌ আপুনি লাভ কৰিব উজালা আঁচনিৰ সুবিধা আৰু তেনেধৰণে কেইবাটাও সুবিধা লাভ কৰাৰ সমান্তৰালভাৱে বিশেষকৈ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মহিলাই লাভ কৰিব চৰকাৰী ধন কি ধৰণে চৰকাৰী ধন লাভ কৰিব অৰুণোদয় আঁচনি ৰাজ্যৰ মহিলাসকলৰ বাবে লৈ অনা হৈছিল এখন অভিলাষী আঁচনি অৰুণোদয় আঁচনি আৰু এই অভিলাষী আঁচনিখনৰ জৰিয়তে ইতিমধ্যে ৰাজ্যৰ লাখ লাখ মহিলাক উপকৃত কৰিবলৈ সক্ষম হৈছে ৰাজ্যৰ লাখ লাখ মহিলা উপকৃত হ'বলৈ সক্ষম হৈছে এই আঁচনিৰ জৰিয়তে আৰু এতিয়াৰে পৰা সেইসকল মহিলাক স্বনিৰ্ভৰশীল কৰিবলৈ ৰাজ্য চৰকাৰ এই ৰেচন কাৰ্ড প্ৰদানৰ এটা সুকীয়া আৰু বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই ব্যৱস্থাৰ জৰিয়তে ৰাজ্যৰ বিগত দুটা দিনতো দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকী বা ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল নিজে উপস্থিত থাকি ৰাজ্যৰ লাখ লাখ লোকৰ ৰেচন কাৰ্ড প্ৰদান কৰিছে আজিৰ দিনটোতো এক বৃহৎ কাৰ্যসূচী আছে ৰেচন কাৰ্ড প্ৰদানক লৈ গতিকে আজিৰ দিনটোতো যিসমূহ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিব তেওঁলোকে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ৰেচনো লাভ কৰিব বিনামূলীয়া চাউল আৰু সমান্তৰালভাৱে তেওঁলোকে লাভ কৰিব চৰকাৰী ধন আৰু এটা ভাল খবৰ যে এইবাৰ বিনামূলীয়া চাউলেই নহয় সুলভ মূল্যত দাইলো কিনাৰ দাইল বা অন্যান্য চেনি কিনাৰো এনেধৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা হৈছিল দাইল আৰু চেনিও আপুনি দোকানতকৈ কম দামত ক্ৰয় কৰিব পাৰিব এতিয়াৰে পৰা ৰেচন কাৰ্ডটোৰ জৰিয়তে মুঠতে ৰেচন কাৰ্ডটো আপোনাৰ বাবে খুবেই প্ৰয়োজনীয় গতিকে এতিয়াও যদি আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰা নাই তেনেহ'লে হাতত আপোনাৰ সময় এতিয়াও আছে আপুনি এতিয়াও ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আৰু ৰেচন কাৰ্ডৰ বাবে আবেদন কৰাৰ লগে লগে আপুনি চাউল লাভ কৰিব লগে লগে চৰকাৰী ধন অৰুণোদয় আঁচনিৰ সুবিধা আৰু সমান্তৰালভাৱে আন এটা ভাল খবৰ নতুন বৰ্ষৰ পূৰ্বে আপুনি লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত ইতিমধ্যে ৰাজ্যৰ 7 লাখ লোকক বিনামূলীয়া ঘৰ দিবলৈ এতিয়া সাজু হৈছে 31 ডিচেম্বৰৰ ভিতৰত 60,000 পৰিয়ালে এফালে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ অধীনত চৰকাৰী ঘৰ লাভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত 7 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ গতিকে এতিয়াও যদি আপোনাৰ নাম এই ৰেচন কাৰ্ডৰ বাবে আবেদন কৰা নাই আপোনাৰ পৰিয়ালে যদি ৰেচন কাৰ্ডৰ কাৰ্ড এতিয়াও পোৱা নাই তেনেহ'লে আবেদন কৰক যাতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা সকলো সা সুবিধা পাবলৈ সক্ষম হয়
অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড লাগিব। আৰু কৰবাত যদি ৰেচন কাৰ্ড এতিয়ালৈকে আপোনাৰ হাতত আহি পোৱা নাই, আপুনি অৰুণোদয় আঁচনিৰ চূড়ান্ত চিলেকশ্যন হোৱাৰ আগলৈকেও যদি ৰেচন কাৰ্ড সংগ্ৰহ কৰিব পাৰে, তাকো আমি মানি লওঁ। ইয়াৰ উপৰিও অৰুণোদয় আঁচনিত সদায় আমি বিধৱা মহিলা থকা পৰিয়ালক অগ্ৰাধিকাৰ দিওঁ। বিবাহ বিচ্ছেদিত মহিলা থকা পৰিয়ালক আমি অগ্ৰাধিকাৰ দিওঁ। যি পৰিয়ালত দিব্যাংগ ব্যক্তি আছে, সেই পৰিয়ালক অৰুণোদয় আঁচনিত আমি অগ্ৰাধিকাৰ দিওঁ। যি পৰিয়ালত HIV, থেলাছেমিয়া, হিমফেলিয়া, চেৰিব্ৰেল পালচি, কুষ্ঠ, অটিজিম স্পেক্ট্ৰাম ৰোগী আছে, সেই পৰিয়ালকো আমি অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিওঁ। দ্বিতীয়তে, যিসকল মহিলা বৃদ্ধাশ্ৰমত আছে, যিসকল মহিলাই ভিক্ষা কৰি মানুহৰ ঘৰত খুজি মাগি খায়, তেওঁলোককো অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিয়া হয়। এই সকলোকে দি উঠাৰ পিছত যদি কোনোবা বাকী থাকে, সেই অৰুণোদয় আমি সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মাজত বিতৰণ কৰিম। অৰুণোদয় আঁচনিত চৰকাৰী কৰ্মচাৰীসকল অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আয়কৰ পৰিশোধ কৰি থকা ব্যক্তিসকলো অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আৰু যি পৰিয়ালত 4 চকীয়া বাহন আছে, তেনেকুৱা পৰিয়ালো এই আঁচনিৰ অধীনত আহিব নোৱাৰে। মই আশা কৰোঁ আপোনালোকে অৰুণোদয় গাঁও সভাত এই নীতি নিয়মসমূহ মানি চলিব। অসমৰ প্ৰায় 40 লাখ লোকে অৰুণোদয় আঁচনি পাব। অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড লাগিব। আৰু কৰবাত যদি ৰেচন কাৰ্ড এতিয়ালৈকে আপোনাৰ হাতত আহি পোৱা নাই, আপুনি অৰুণোদয় আঁচনিৰ চূড়ান্ত চিলেকশ্যন হোৱাৰ আগলৈকেও যদি ৰেচন কাৰ্ড সংগ্ৰহ কৰিব পাৰে, তাকো আমি মানি লওঁ। ইয়াৰ উপৰিও অৰুণোদয় আঁচনিত সদায় আমি বিধৱা মহিলা থকা পৰিয়ালক অগ্ৰাধিকাৰ দিওঁ। বিবাহ বিচ্ছেদিত মহিলা থকা পৰিয়ালক আমি অগ্ৰাধিকাৰ দিওঁ। যি পৰিয়ালত দিব্যাংগ ব্যক্তি আছে, সেই পৰিয়ালক অৰুণোদয় আঁচনিত আমি অগ্ৰাধিকাৰ দিওঁ। যি পৰিয়ালত HIV, থেলাছেমিয়া, হিমফেলিয়া, চেৰিব্ৰেল পালচি, কুষ্ঠ, অটিজিম স্পেক্ট্ৰাম ৰোগী আছে, সেই পৰিয়ালকো আমি অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিওঁ। দ্বিতীয়তে, যিসকল মহিলা বৃদ্ধাশ্ৰমত আছে, যিসকল মহিলাই ভিক্ষা কৰি মানুহৰ ঘৰত খুজি মাগি খায়, তেওঁলোককো অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিয়া হয়। এই সকলোকে দি উঠাৰ পিছত যদি কোনোবা বাকী থাকে, সেই অৰুণোদয় আমি সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মাজত বিতৰণ কৰিম। অৰুণোদয় আঁচনিত চৰকাৰী কৰ্মচাৰীসকল অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আয়কৰ পৰিশোধ কৰি থকা ব্যক্তিসকলো অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আৰু যি পৰিয়ালত 4 চকীয়া বাহন আছে, তেনেকুৱা পৰিয়ালো এই আঁচনিৰ অধীনত আহিব নোৱাৰে। মই আশা কৰোঁ আপোনালোকে অৰুণোদয় গাঁও সভাত এই নীতি নিয়মসমূহ মানি চলিব। অসমৰ প্ৰায় 40 লাখ লোকে অৰুণোদয় আঁচনি